কাজিৰঙাই এনেকুৱা এটা ক'তো উলিয়াই দিব নোৱাৰে বা যিমান অসমৰ মানুহক ভাৰতৰ আহক কাজিৰঙাৰ যিমান পদবীধাৰী বিষয়ববীয়া আহক আহি পেলাই এইটো উলিয়াই দিব নোৱাৰিব যে কাজিৰঙাৰ 1 ইঞ্চি মাটি মানুহে দখল কৰিছে। কাজিৰঙাকহে মানুহৰ স্বাৰ্থত ত্যাগ কৰি পেলাই কাজিৰঙাকহে মাটি দিছে, কিন্তু দিওঁতে এতিয়া কিমান দিব? আৰু 10 কিলোমিটাৰ এৰিয়া দিলেতো মানুহে থাকিব নোৱাৰা অৱস্থা হ'ব। সেইটোহে কথা হৈছে, সেই কথাটো বুজি পোৱা নাই। কিছুমান অঞ্চল এনেকুৱা অঞ্চল আছে, কিছুমান অঞ্চলত ফৰেষ্টবিলাক ভাঙি চিঙি মানুহে দখল কৰি লৈছে। তো বাহিৰৰ মানুহখিনিয়ে ভাবি আছে যে কাজিৰঙাখন দেখিয়ে পোৱা নাই, তেওঁলোকে আমাৰ জনসাধাৰণৰ লগত যোগাযোগ কৰা নাই, ভাবিছে কাজিৰঙাখনকো আমি তেনেকৈ ভাঙি চিঙি কিবা কিবি তাত আমি দখল কৰিবলৈ গৈছোঁ নেকি। সেই কথাটো মানে ভুল বুজাবুজি এটা হৈ আছে। কেতিয়াও সেই 10 কিলোমিটাৰ ব্যাসাৰ্ধত গৈ পেলাই কোনো গড় ম'হ হাতী তেনেকৈ জীয়াই নাথাকে। বেলেগ জেগাত হাতী ওলালে মানুহ পিছে পিছে হৈ চৈ কৰে, ফটকা ফুটাই চিঞৰ বাখৰ কৰে। আমাৰ এই বোকাখাটৰ পৰা আপুনি কলিয়াবৰলৈকে এইখিনি জেগাত আপুনি কাজিৰঙাৰ জীৱ জন্তুৰ লগত কোনোবাই হৈ চৈ কৰা আপুনি দেখিবলৈ নাপায়। কাজিৰঙা জীৱ জন্তুক ফটকা ফুটাই এই ৰঙা চোলা পিন্ধি পেলাই কিবা কিবি যে কৰি থাকে, এইবিলাক অসুবিধা কৰা ইয়াত ছিষ্টেমটো আমাৰ নাই, আমি চব বুজি পাওঁ। পলিটিকেলি কিছুমানে বেনিফিট ল'বলৈ বিচাৰিছে, সেইবোৰ কথা আহি পৰিছে, তেনেকুৱা ধৰণৰ হৈছে। আৰু আমাৰ ইয়াৰ ৰাইজটো এটা মানে নিজৰ যিটো মনৰ স্থিৰতা সেইটোতে আছে, বাহিৰৰ মানুহখিনিৰ মাজত এইটো মতভেদ সৃষ্টি হৈছে। যিহেতু কোনোবা এখন ঘৰত যদি কিবা এটা প্ৰব্লেম হয়, সেই ঘৰখনৰ ভিতৰত সেই বস্তুটো হ'ব লাগে। এতিয়া যিহেতু আমাৰ নুমলীগড়টো কলিয়াবৰলৈকে সমস্যাটো আছে, গতিকে চৰকাৰেও হওক বা মাননীয় সুপ্ৰিম কোৰ্টে হওক ইয়াৰ ৰাইজৰ সৈতে কথা বতৰাবিলাক পাতি আমাৰ সুবিধা অসুবিধাখিনি কথা পাতি পেলাই তেওঁলোকে যি প্ৰস্তাৱ আগবঢ়াব সেইখিনি কামত আগবাঢ়িলে আমিও ভাল পাম, ৰাইজো ভালে থাকিব, জীৱ জন্তুও ভালে থাকিব, সকলোৰে মৰম প্ৰীতি এটা থাকিব।